অতি ভাল খবৰ আমাৰ এয়াই যে ইণ্ডিয়াত মানে ভাৰতবৰ্ষত আমাৰ এইবাৰ কমনৱেলথ ইউথ জুনিয়ৰ এণ্ড ছিনিয়ৰ ৱেইট লিফটিং চেম্পিয়নশ্বিপ আহমেদাবাদত অনুষ্ঠিত হৈ আছে যোৱা 24 আগষ্টৰ পৰা 30 আগষ্টলৈকে চলিব। আৰু ইয়াতে আমাৰ ইণ্ডিয়া টীমৰ খুবেই ভাল ৰিজাল্ট। বিশেষকৈ মই অসমৰ কথা হিচাপে মই ক'ব বিচাৰোঁ, অসমৰ 4গৰাকী প্লেয়াৰে 5গৰাকী প্লেয়াৰে আমাৰ এই প্ৰতিযোগিতাৰ বাবে ভাৰতীয় দলত অন্তৰ্ভুক্ত হৈছিলে। এইটো আমাৰ খুব এটা অতিশয় সুখৰ খবৰ। আগে পিছে আমাৰ ইণ্টাৰনেশ্যনেল মেডেলত বা ইণ্টাৰনেশ্যনেল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আছে, কিন্তু আমাৰ এইবাৰ যিটো হ'ল এইটো আমাৰ হায়েষ্ট পাৰফৰ্মেঞ্চ হ'ল যে আমাৰ 5গৰাকী খেলুৱৈয়ে সোণৰ পদক পাবলৈ সক্ষম হৈছে। এইটো এটা আমাৰ কাৰণে অসমৰ কাৰণে সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন বুলি মই ক'ব পাৰোঁ। ইয়াৰ আগতে আমাৰ প্ৰথম দিনাখন আমাৰ ধৰ্মজ্যোতি দেওঘৰীয়াই ক্লিন এণ্ড জাৰ্ক আৰু টোটেলত ৰেকৰ্ড কৰি কমনৱেলথ মেডেল পাইছিলে, গ'ল্ড মেডেল। তেওঁ ইথত আছিলে। তাৰপিছত ভাৱনা গগৈ, তেওঁ ইথত আছিলে, তেওঁ গ'ল্ড মেডেল পালে। তাৰপিছত যোৱাকালি আমাৰ অভিনৱ গগৈ আৰু হেমন্ত দৈমাৰীৰ খেল আছিলে। হেমন্ত দৈমাৰী জুনিয়ৰত খেলিলে, তেওঁ গ'ল্ড পালে, আৰু ইউথত খেলিলে অভিনৱ গগৈও আমাৰ 3টাকৈ কমনৱেলথ ৰেকৰ্ড সৃষ্টি কৰিবলৈ সক্ষম হৈছে অভিনৱ গগৈ। আৰু আপোনালোকে শুনি সুখী হ'ব এইটোৱেই যে এই 4গৰাকী খেলুৱৈয়ে আমাৰ চৰাইদেউ জিলাৰ এখন জিলাৰ 4গৰাকী প্ৰতিযোগীয়ে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত সোণৰ পদক পাইছে। মই চৰাইদেউ জিলা সন্থা, তেওঁলোকৰ কৰ্মকৰ্তাসকল, আমাৰ বিষয়ববীয়াসকল, কোচ আটাইকে মই আন্তৰিক ধন্যবাদ জনাইছোঁ যে তেখেতসকলৰ জিলাখনে ইমান সুন্দৰ এটা প্ৰদৰ্শন আগবঢ়াইছে। আৰু আমাৰ আজি খেল আছিলে আমাৰ ষ্টাৰ প্লেয়াৰ ৱৰ্ল্ড চেম্পিয়ন, ইউথ ৱৰ্ল্ড চেম্পিয়ন বেদব্ৰত ভৰালী। তেওঁ আজি অলপ আগতে আমাৰ ৰিজাল্টটো হৈ গ'ল। আজি অলপ আগতে আহিলে মোৰ তাৰ ৰিজাল্টটো। বেদব্ৰত ভৰালীয়ে 79 kg জুনিয়ৰত গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছে, আৰু তেওঁ 3টা ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছে। স্নেচত 145 kg, এইটো এটা কমনৱেলথ ৰেকৰ্ড, কমনৱেলথ চেম্পিয়নশ্বিপ ৰেকৰ্ড। আৰু 181 মাৰিলে ক্লিন এণ্ড জাৰ্ক, এইটো কমনৱেলথৰ ৱেইট লিফটিঙৰ নিউ ৰেকৰ্ড। আৰু টোটেল আপোনাৰ 326 হ'ল। এই 3টাই তেওঁ ৰেকৰ্ড কৰি আজি সোণৰ পদক পাবলৈ সক্ষম হৈছে। গতিকে আমি অতিশয় আনন্দিত হৈছোঁ আৰু আমি খেলুৱৈসকলক ধন্যবাদ জনাইছোঁ। এই যিটো ধাৰা তেওঁলোকে ইউথ আৰু জুনিয়ৰত যিটো ধাৰা তেওঁলোকে যিটো খেল প্ৰদৰ্শন কৰিছে, তেওঁলোকে ভৱিষ্যতলৈ আমাৰ যেতিয়া ছিনিয়ৰ প্ৰতিযোগিতাত অংশ ল'ব, এই ধাৰাটো যাতে তেওঁলোকে অব্যাহত ৰাখিব পাৰে। আৰু আমাৰ গেমটো এনেই অলপ টাফ গেম, য'ত ইঞ্জুৰি হোৱাৰ চান্স থাকে। গতিকে মই খেলুৱৈসকলক অনুৰোধ জনাইছোঁ তেওঁলোকে যেন কোচৰ প্ৰতিটো কথা মানি চলি তেওঁলোকে যি প্ৰশিক্ষক থাকে, যি তেওঁলোকৰ ডক্টৰ থাকে বা ফিজিঅ' থাকে, যি থাকে, তেওঁলোকৰ সকলো ধৰণৰ কথাবিলাক মানি চলি সুন্দৰভাৱে আগবাঢ়ি যাওক আৰু তেখেতসকলৰ ভৱিষ্যত উজ্জ্বল হওক, মই সেই কামনা কৰিছোঁ। আৰু মই আশাবাদী যে এই খেলুৱৈসকলৰ মাজৰ পৰাই, আজি তেওঁলোকৰ বয়স কম হৈ আছে, তেওঁলোকৰ যথেষ্ট দীঘলীয়া যাত্ৰা আছে। গতিকে তেওঁলোকে ছিনিয়ৰ প্ৰতিযোগিতাত অংশ ল'ব আৰু ভৱিষ্যতে আমাৰ অলিম্পিকৰ বাবে তেওঁলোকৰ পথটো খোলা হ'ব বুলি মই আশা ৰাখিছোঁ। আৰু মই এইটো হ'ব এদিন। আমি লাহে লাহে আগবাঢ়িছোঁ। আমাৰ যথেষ্ট মানে আমাৰ প্ৰব্লেম আছে কিছুমান, যেনেকৈ আমাৰ ফাণ্ড প্ৰব্লেম আছে, আমাৰ ইকুইপমেণ্টছৰ প্ৰব্লেম আছে। আমাৰ যিহেতু আমাৰ খেলবিধ চলাবৰ কাৰণে অলপ পইচাৰ দৰকাৰ হয়। গতিকে তথাপিও আমি চেষ্টা কৰি আছোঁ আৰু আমাৰ খেলুৱৈসকলক খুব ভাল প্ৰদৰ্শন কৰি আছে। হয়, মাননীয় আমাৰ অসম ভাৰতোলন সন্থাৰ সভাপতি, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰদ্ধাৰ শ্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, তেওঁ নিজে এগৰাকী খেলুৱৈ, প্ৰাক্তন খেলুৱৈ, লগতে তেওঁ খেল ভাল পায়। আৰু সদায় যেতিয়া আমাৰ খেলুৱৈসকল যায় বা খেলৰ লগত জড়িত ব্যক্তি যায়, তেখেতসকলক প্ৰথমে মাতে যে আমাৰ কোৱাই আছে যে আমাৰ যদি খেলুৱৈ বা খেলৰ লগত জড়িত কোনো মানুহ আহে, তেওঁলোকক প্ৰথমতে সাক্ষাৎটো তেওঁ দিয়ে। এইটো তেওঁৰ কিন্তু এটা খুব ভাল মানে আমাৰ খেলুৱৈৰ প্ৰতি এটা সন্মান জনায় তেখেতে। গতিকে তেখেতে যথেষ্ট আনন্দিত হৈছে আৰু তেখেতৰ মনোভাৱটো এনেকুৱা, মোক যিখিনি ক'লে যে অলিম্পিকলৈকে আমি এই ধাৰাটো যাতে অব্যাহত ৰাখিব লাগে আৰু এই খেলুৱৈসকলক যি ধৰণৰ সহায় সহযোগিতা লাগে আমি তেওঁলোকক সহায় সহযোগিতা কৰিম, যাতে এই খেলুৱৈৰ মাজৰ পৰা এদিন অলিম্পিয়ানৰ সৃষ্টি হয়।
ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 700222 33540, 88765210998, website www.aipguwahati.in